নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আৰু আগৰ নিচিনা আমি এক্টিভ থাকিব নোৱাৰা হ'লোঁ, কাৰণ আমাৰ পৰিস্থিতি এতিয়া বহুত বেয়া। মানে আপোনালোকক ক'বলৈ ভাষা নাই, যিটো নেকি আমাৰ বেয়া, ইমান বেয়া পৰিস্থিতি হৈ আছে। কান্দিব বিচৰা নাই, কিন্তু ওলাই গৈছে। আমি মানে বহুত কষ্টত আমাৰ জেগাখিনি বনাইছিলোঁ, মানে একদম জিৰ' পৰা ষ্টাৰ্ট কৰি মানে ঘৰখন বনাইছিলোঁ। যিহেতু দুখ লাগিছে, মানুহজনৰ আগত দুখ দেখাব নোৱাৰোঁ, উপায় নাইকিয়া হৈছে মোৰ কোনোফালে আমাৰ, কিন্তু উপায় নাই মানে আমাৰ পৰিস্থিতি বহুত বেয়ালৈ গৈ আছে। কেনেকৈ মানে গোটেই ঘৰখন মই কেনেকৈ সামৰিম, কি কৰিম আৰু ক'ৰ পৰা ষ্টাৰ্টিং কৰিম। মানে আমাৰ পৰিস্থিতি ভাল হ'ব, আগলৈ আহিব, আমি কি কৰিম, কেনেকৈ খাম, একো নাজানো। এটকা পইচা যোৰা দি বস্তু লোৱা, এটা ঘৰত চাকৰি নোহোৱাকৈ এজন মানুহে অকলে গোটেই ঘৰৰ বস্তু সামৰি লোৱা, এখন গাড়ী নষ্ট হৈ যোৱা, এখন গাড়ী সম্পূৰ্ণ গাড়ী ডুবি যোৱা, এজন মানুহে অকলে ষ্ট্ৰাগল কৰি কোনো চাকৰি নোহোৱাকৈ সেইখিনি কৰিছে। আপোনালোকে ভাবক কিমান কষ্ট কৰিছে। চবৰে একেই, মানে কি ক'ম, ক'বলৈ ভাষা নাই। এইবোৰ কোনো মানে এটা ৰাস্তা নাইকিয়া কৰি পেলালে। এইখন আছিল আমাৰ কেমানি, আমাৰ এইখনত কষ্ট কৰি পইচা আনি ঘৰ চলোৱা, সেইবিলাক আমাৰ এতিয়া ধ্বংস হৈ গ'ল। মানে ক'বলৈ ভাষা নাই। মানে যাৰ মানে সকলোখিনি গুচি গৈছে, যাৰ কোনো চৰকাৰী ধন নোহোৱাকৈ গোটোৱা বস্তুখিনি গুচি গৈছে, এটলিষ্ট তেওঁলোকে এই বস্তুটো ফিল কৰিছে যে মানে কি হ'ব আমাৰ, আৰু কি কৰি খাম, আমাৰ কোনো ৰাস্তা নোহোৱা হৈছে। মানে এইবোৰ আমি যদি আজি এনেকৈ পেলাই থ'ব লগা হৈছে, কি কাৰণে হৈছে, আজি আমাৰ নিজৰ বহুত বস্তু গুচি গ'ল।